সমাগত বিধানসভাৰ নিৰ্বাচন ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈছে আৰু সেই গতিকে যিসকল জনপ্ৰতিনিধি আছে এই জনপ্ৰতিনিধিসকল ৰাজ্যৰ কাষ চপা দেখা গৈছে মই বৰ্তমান উপস্থিত আছোঁ 53 নং লাহৰীঘাট সমষ্টিৰ কছাৰীবুৰী চাৰিআলিত আৰু কছাৰীবুৰী চাৰিআলিৰ ৰাইজৰ সৈতে মই মত বিনিময় কৰিম আমাৰ যিজন বিধায়ক আছে লাহৰীঘাট সমষ্টিৰ যিজন বিধায়ক আছে আসিফ মহম্মদ নাজাৰ তেখেতে সমষ্টিবাসীক যি প্ৰতিশ্ৰুতি দিছিলে যি আশা দিছিলে যি আশা দি ই এমএলএ হৈছিলে বিধায়ক হৈছিলে এই প্ৰতিশ্ৰুতিসমূহ পালন কৰিছেনে নে কৰা নাই বা বিধায়কজন কিমান সফল নে কিমান বিফল হৈছে এই সম্পৰ্কে কছাৰীবুৰী ৰাইজৰ লগত মই মত বিনিময় দাদা পোনপ্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ আমাৰ যিজন বিধায়ক আছে আসিফ মহম্মদ নাজাৰ তেখেত আপোনাৰ মতে সফল নে বিফল বিফল মানে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে এইকেইটা পালন কৰিছেনে কৰা নাই আৰু আপোনালোকে কোনটো দলক বিচাৰে কংগ্ৰেছ এআইডিএফ না বিজেপি কংগ্ৰেছ বিচাৰো কংগ্ৰেছ দলৰ পৰা তিনিজন প্ৰাৰ্থী আছে ডক্টৰ ফৰিদুল হুছেইন মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে ডক্টৰ ফৰিদুল হুছেইন বৰ্তমানৰ বিধায়ক আসিফ মহম্মদ নাজাৰ ইমদাদ আপুনি কাক বিচাৰে ডক্টৰ ফৰিদুল হুছেইনক বিচাৰে ইফালে ডক্টৰ ফৰিদুল হুছেইনক বিচাৰিছে মানে নতুন মুখ বিচাৰে নতুন মুখ বিচাৰিছে ফৰিদুল হুছেইনক বিচাৰিছে আৰু বেলেগে ব্যক্তিৰ সৈতেও মত বিনিময় কৰিম ইফালে কথা পাতিম মানে সমষ্টিবাসীৰ কিমান উন্নয়ন কৰিছে আসিফ মহম্মদ নাজাৰে এই সম্পৰ্কে আলোচনা কৰিম সমাগত বিধানসভাৰ নিৰ্বাচন আৰু বৰ্তমানৰ বিধায়ক যিজন আসিফ মহম্মদ নাজাৰ আছে কিমান সফল নে বিফল আপোনাৰ মতে আসিফ নাজাৰ আমাৰ নালাগে আমাৰ ফৰিদুল ইছলাম লাগে আমাৰ মাতাৰ বোজাটো কমাই দিয়ক হয় আমি ইমান এই 45 বছৰ আমি এইটো সি কিনি লৈছে নহয় আমাৰ নালাগে আসিফ নাজাৰ মানে যিকেইটা প্ৰতিশ্ৰুতি দিছে পালন কৰিছে নে নাই নাই পালন কৰা নাই আপোনালোকে কি নতুন মুখ বিচাৰিছে আমাৰ নতুন বিচাৰিছোঁ আমি হয় এবার আমার লাহৰীঘাট সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু নিশ্চয় পৰিৱৰ্তন হ'ব কাৰণ লাভ নাই বেলেগ দলত থাকি কাম নাই এবার জনতা পাৰ্টি চৰকাৰ হ'ব চৰকাৰ গঠন কৰিব এই গতিকে বেলেগ দলত গৈ লাভ নাই বিজেপিকে ভোট দিবলৈ আহ্বান জনাইছে আৰু তেখেতে বিজেপিক ছাপোৰ্ট কৰিছে আপোনালোকে এবাৰ কোনটো দলক বিচাৰে কংগ্ৰেছ বিজেপি নে এআইডিএফ আমিতো কংগ্ৰেছে বিচাৰোঁ কংগ্ৰেছ দলৰ পৰা তিনিজন প্ৰাৰ্থী আছে এজন বৰ্তমানৰ বিধায়ক আসিফ মহম্মদ নাজাৰ ডক্টৰ ফৰিদুল হুছেইন আৰু ইমদাদ আপোনালোকে প্ৰাৰ্থী হিচাপে কাক বিচাৰে এতিয়া আমাৰ যি এমএলএ আছে আসিফ নাজাৰ ঠিক হ'ব লাগে তেখেতক বিচাৰে আৰু আপোনাৰ মতে সফল নে বিফল এইটো মানুহ ভাল নহয় এইটো মানুহ ভাল নহয় হৰিদুল ভাল ডক্টৰ ফৰিদুল ইছলাম মানে আপোনালোকে কি নতুন মুখ বিচাৰিছে নতুন বিচাৰিছোঁ আগত দিছোঁ বহুত দিছোঁ বহুত দিছো এতিয়া আৰু নিদিওঁ এক পৰিয়ালৰ জীৱন বঢ়াই দিম নেকি বেলেগ লাগে ফৰিদুলক লাগে ডক্টৰ ফৰিদুলক লাগে আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক ডক্টৰ ফৰিদুল হ'ব লাগে মানে যি প্ৰতিশ্ৰুতি দিছিলে পালন কৰা নাই পালন একো কৰিব পৰা নাই ইফালে ডক্টৰ ফৰিদুল হুছেইনক বিচাৰিছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ ফৰিদুল হুছেইন নতুনকৈ আহিছে সমষ্টিবাসীৰ মাজত তেখেতক বিচাৰিছে ডক্টৰ আসিফ নাজাৰক নালাগে বুলি কৈছে কংগ্ৰেছ দল নে এআইডিএফ কংগ্ৰেছ ডক্টৰ ফৰিদুল হুছেইন আছে ইমদাদ আছে নতুন টিকেট পায় কাক বিচাৰে ডক্টৰ ফৰিদুলক বিচাৰে বৰ্তমানৰ বিধায়ক যিজন আসিফ মহম্মদ নাজাৰ আছে তেখেতে যিকেইটা প্ৰতিশ্ৰুতি দিছে পালন কৰিছে নে নাই তাৰমানে পালন কৰিছে ৰাইজৰ লগত মানে 5 বছৰৰ ভিতৰত ধৰি লওক 5 দিনো দেখা কৰা নাই তেনেকুৱা পালন কৰিছে ৰাস্তা ঘাটটো তাৰ আগৰে পৰা হৈছে ই হোৱাৰ পৰাতো ৰাস্তা ঘাট নতুনকে দেখা নাই নহয় কোনটো দলক বিচাৰে কংগ্ৰেছ বিজেপি নে এআইডিএফ এতিয়া আমি বৰ্তমানে কংগ্ৰেছত ভোট নিদিওঁ নেকি সেইটোৱে চিন্তা কৰি আছোঁ বুজিছে এতিয়া বেলেগ দলৰ লগত এতিয়া যোগাযোগ কৰিম আমি ৰাইজে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আপুনি সময় দিয়াৰ কাৰণে আসিফ নাজাৰক বিচাৰে এইফালে আসিফ নাজাৰক বিচাৰে কৈ আছে হৰিদুলক টিকট পালে আমাৰ সব লাহৰীঘাট সমষ্টিৰ মানুহবিলাক হবে শান্তিত থাকিব মানে আপোনালোকে নতুন মুখ বিচাৰিছে নতুন মানুহ বিচাৰিছোঁ ডক্টৰ ফৰিদুল হুছেইনক বিচাৰে
ডক্টৰ ফৰিদুল হুছেইনক পালন কৰিছেনে? এতিয়া আমাৰ আশিক নগৰত বহুত দিন খালে, এতিয়া আমাৰ নতুনকে লাগে। মানে আপোনাৰ মতে সফল নে বিফল? আমাৰ সকলে আশিক নগৰত এতিয়া বহুত কাম চাম কৰা নাই, এতিয়া অহা নাই, এতিয়া আমাৰ হৰিদুল লাগে। হে? নতুনকে আমাৰ হৰিদুল লাগে। ডক্টৰ ফৰিদুল হুছেইন। হৰিদুল হুছেইন লাগে। এইফালে ডক্টৰ ফৰিদুল হুছেইনক বিচাৰিছে, নতুন মুখ বিচাৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে। আৰু লাহৰীঘাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ 3জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। ডক্টৰ ফৰিদুল হুছেইন, বৰ্তমানৰ বিধায়ক আসিফ মহম্মদ নাজাৰ আৰু ইমদাদ। তেখেতে ডক্টৰ ফৰিদুল হুছেইনক বিচাৰিছে। আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ মহম্মদ নাজাৰ যি প্ৰতিশ্ৰুতি দি বিধায়ক হৈছিলে, এই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব পৰা নাই বুলি তেখেতৰ মুখেৰে মত প্ৰকাশ কৰিছে। আসিফক বিচাৰা, এইফালে আসিফ মহম্মদ নাজাৰক বিচাৰিছে। দলক বিচাৰে, AIDF, কংগ্ৰেছ নে বিজেপি? এতিয়া আমি কংগ্ৰেছে বিচাৰোঁ, কংগ্ৰেছৰ পৰা ফৰিদুলক বিচাৰোঁ। ডক্টৰ ফৰিদুল হুছেইনক বিচাৰা। ইফালে ডক্টৰ ফৰিদুল হুছেইনক বিচাৰিছে। মানে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে সেইকেইটা পালন কৰিব পৰা নাই আসিফ মহম্মদ নাজাৰে। আমাৰ বহুত আজি 2 বছৰ ধৰি আসিফ নাজাৰৰ ওচৰত এটা অহা আছিলে যে আমাৰ লাহৰীঘাট যোৱাৰ যিটো ৰাস্তা মৰিগাঁৱৰ পৰা, এইটো ৰাস্তা কৰি দিবলৈ, কিন্তু এয়া নোৱাৰিলে। আমাৰ আসিফ নাজাৰে বাপে একো কৰিব পৰা নাই। আসিফ নাজাৰে কি কৰিব? আসিফ নাজাৰে নালাগে, হৰিদুল ইছলামক লাগে। ফৰিদুল হুছেইনক লাগে। সময় বিচাৰিছোঁ যদি বেয়া নাপায়। বৰ্তমানৰ যিজন বিধায়ক আসিফ মহম্মদ নাজাৰ, তেখেতে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে ৰাইজক, কামখিনি কৰিছেনে? আপোনাৰ মতে সফল নে বিফল? সফল হৈছে। সফল হৈছে। যিকেইটা প্ৰতিশ্ৰুতি দিছে পালন কৰিছে। হয়, তেখেতে কৈছে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে এইকেইটা পালন কৰিছে আসিফ মহম্মদ নাজাৰে। আৰু বেলেগ ব্যক্তিৰ সৈতেও মত বিনিময় কৰিম, কথা পাতিম। আছে আসিফ মহম্মদ নাজাৰ, যিকেইটা প্ৰতিশ্ৰুতি দিছিলে বা যিকেইটা কাম কৰিব বুলি কৈছিলে, কৰিছেনে? নাই, আমি আসিফ ভোট নিদিলোঁ নহয়। হয়, আসিফ নাজাৰক ভোট নিদিলোঁ। আসিফ নাজাৰক ভোট নিদিয়ে। নাই। মানে যিকেইটা প্ৰতিশ্ৰুতি দিছে পালন কৰা নাই। নাই। ৰাস্তা ঘাটৰ উন্নয়ন হৈছেনে? ক'ত কৰিছে? সি তো আমাৰ ইমান হুইয়া হৈ আছে, তাই লগ নাপাওঁ এদিন। এতিয়া আপোনালোকে কোনটো দলক বিচাৰে, AIDF, কংগ্ৰেছ নে বিজেপি? আমি এই যে হৰিদুলক দিম। মানে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ ফৰিদুল হুছেইন। কংগ্ৰেছৰ মানুহ আমি হৰিদুলক ছাপোৰ্ট কৰিম। ফৰিদুলক ভোটটো দিব যদি টিকট পায়। ইফালে কৈছে যদি ডক্টৰ ফৰিদুল হুছেইনে টিকেট লাভ কৰে তেখেতক ভোটটো দিব। আৰু আসিফ নাজাৰৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে, এই সম্পূৰ্ণৰূপে বিফল হৈছে বুলি কৈছে। যিকেইটা প্ৰতিশ্ৰুতি দিছিলে ডক্টৰ আসিফ মহম্মদ নাজাৰে এই প্ৰতিশ্ৰুতিসমূহ পালন কৰা নাই বুলি কৈছে। আৰু মই কছাৰবৰী ৰাইজৰ সৈতে মত বিনিময় কৰিম। আৰু যিজন বিধায়ক আসিফ নাজাৰ আছে, তেখেতে মানে সমষ্টিৰ কিমানখিনি উন্নয়ন কৰিছে সেই সম্পৰ্কে কথা পাতিম। ইফালে দাদা আছে, যিজন বৰ্তমানৰ বিধায়ক আসিফ মহম্মদ নাজাৰ, যিকেইটা প্ৰতিশ্ৰুতি দিছিলে বা যিকেইটা কাম কৰিব বুলি কৈছিলে, কৰিছেনে? নাই, কৰা নাই। মানে যিকেইটা প্ৰতিশ্ৰুতি দি বিধায়ক হৈছিলে, প্ৰতিশ্ৰুতি পালন কৰা নাই। গোটেই 5 বছৰ কাৰ্যকাল কৰিছে, একো কাম কৰা নাই, ৰাস্তা ঘাট খোৱাই নাই। এতিয়া সি ভোট বিচাৰে, ভোট দিম। এতিয়া আপুনি কাক বিচাৰে? আমি যে যি নতুন টিকেট পাব তাকে নতুন মানুহ বিধায়ক আসিফ মহম্মদ নাজাৰ, তেখেতে যিকেইটা প্ৰতিশ্ৰুতি দিছে পালন কৰিছে নে নাই? পালন কৰিছে। মানে ৰাস্তা ঘাট উন্নয়ন হৈছে নে নাই? হৈছে, ৰাস্তা ঘাট উন্নয়ন হৈছে। আৰু বৰ্তমানৰ বিধায়ক আসিফ মহম্মদ নাজাৰ প্ৰতিশ্ৰুতি দিছিলে এইকেইটা পালন কৰিছে, সফল নে বিফল আপোনাৰ মতে? মই যিটো জানো ৰাইজৰ মতে সফল। ৰাইজৰ মতে সফল। ৰাইজৰ মতে সফল। মানে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে ৰাস্তা ঘাটৰ উন্নয়ন, শিক্ষাখণ্ডৰ আমি উন্নয়ন, চাওঁ আসিফ নাজাৰে টিকেট পাওঁ। আসিফ নাজাৰে টিকেট পোৱা বিচাৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে কৈছে আসিফ নাজাৰে যদি টিকেট পায় তেখেতসকলে আসিফ নাজাৰক সমৰ্থন কৰিব। ৰাইজৰ যিকেইটা প্ৰতিশ্ৰুতি দিছিলে এইকেইটা প্ৰতিশ্ৰুতিসমূহ পালন কৰিছেনে বা ৰাস্তা ঘাটৰ উন্নয়ন হৈছেনে? ৰাস্তা ঘাটত কিবা এটা উন্নয়ন হৈছে, সব জাগাত হোৱা নাই। আৰু ইফালেও আছে, ৰাস্তা ঘাটৰ উন্নতি আমাৰ এতিয়া কছাৰী বুলি লৈ মানে হোৱাই নাই। হোৱা নাই। হোৱা নাই। যিজন বিধায়ক আছে কি ক'ব? এতিয়া মানে আসিফ ৰাস্তা ঘাট এতিয়ালৈ আমাৰ চাইটত আহি পেলাই এদিনো ৰাস্তা ঘাট বনোৱা নাই। মানে ৰাস্তা ঘাটৰ কাম হোৱা নাই। হোৱা নাই। শিক্ষা আপুনি ক'ব বিচাৰে? বিফল হৈছে।
বিফল হৈছে এইফালে কৈছে যিজন বিধায়ক আছে 53 নং লাহৰীঘাট সমষ্টিৰ আসিফ মহম্মদ নাজাৰ আৰু বিফল হৈছে বুলি ভোটাৰ আছে কি নতুন প্ৰাৰ্থী বিচাৰা না যিজন বৰ্তমানৰ বিধায়ক আছে সেইজনক বিচাৰা ডক্টৰ ফৰিদুল হুছেইনক বিচাৰা মানে নতুন প্ৰাৰ্থী বিচাৰা মানে কংগ্ৰেছৰ প্ৰত্যাশী প্ৰাৰ্থী 3জন আছে 3জনৰ মাজত তুমি কাক বিচাৰা ফৰিদুল এইফালে ডক্টৰ ফৰিদুল হুছেইনক বিচাৰিছে নতুন মুখ বিচাৰিছে মানে যিজন বৰ্তমানৰ বিধায়ক আসিফ মহম্মদ নাজাৰ আছে তেখেতৰ মানে কামৰ প্ৰতি সন্তুষ্ট হোৱা নাই বুলি কৈছে 53 নং লাহৰীঘাট সমষ্টি কছাৰীবাৰী চাৰিআলিত ৰাইজৰ লগত মত বিনিময় কৰিলোঁ আপোনালোকে দেখা পালে আপোনালোকে কাক বিচাৰে আপোনালোকে কোনটো দলক বিচাৰে কংগ্ৰেছ AIUDF নে বিজেপি বা কংগ্ৰেছ দলৰ কোন প্ৰাৰ্থীজনক আপোনালোকে বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব বা AIUDFৰ পৰা আপোনালোকে কাক বিচাৰে বিজেপিৰ পৰা কাক বিচাৰে কংগ্ৰেছ দলৰ পৰা আপোনালোকে কাক বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্ট বক্স খোলা আছে আৰু আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ আজি সামৰিছোঁ বেলেগ দিন লাহৰীঘাট সমষ্টিৰ বেলেগ প্ৰান্তলৈ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ সৈতে কথা পাতিম ধন্যবাদ জয় আই অসম